মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টি ক্লাছ 6 ছ'চিয়েল ছায়েন্সৰ চেপ্টাৰ 3 অৰ্থাৎ পাঠ নম্বৰ 3 ভূ অৱয়ব আৰু মানুহ এই পাঠটিৰ উত্তৰখিনি তোমালোকক কৰি দিবলৈ চেষ্টা কৰিম, গতিকে ভিডিঅ'টি শেষলৈকে চাই থাকিবা। অনুশীলনীত চোৱাচোন একত দিছিলে যে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ইয়াতে কেইটামান প্ৰশ্ন দিছে, সেই প্ৰশ্নকেইটাৰ উত্তৰখিনি আমাক লিখিবলৈ কৈছে। এতিয়া প্ৰথমটো প্ৰশ্ন চাবাচোন ক নম্বৰটো প্ৰশ্নটি আছিল এনেধৰণৰ যে পৃথিৱীৰ কোন অংশত প্ৰধান ভূ অৱয়ৱবোৰ দেখিবলৈ পোৱা যায়। উত্তৰটো এনেধৰণে লিখিবা। আমি কিতাপখনতো পাইছিলোঁ যে পৃথিৱীৰ প্ৰধান ভূ অৱয়ৱবোৰ মূলতঃ জলভাগ আৰু স্থলভাগত দেখিবলৈ পোৱা যায়। ঠিক আছে, ধুনীয়াকৈ এনেধৰণে তোমালোকে লিখি লোৱা। আৰু তোমালোকে কেৱল পৰীক্ষাৰ কাৰণে এই পাঠভিত্তিক প্ৰশ্নবোৰ চালে নহ'ব, অতিৰিক্ত যিবোৰ প্ৰশ্ন আছে সেই অতিৰিক্ত প্ৰশ্নৰ উত্তৰবোৰো তোমালোকে চাই যাব লাগিব। ঠিক আছে, এতিয়া অতিৰিক্ত প্ৰশ্নৰ উত্তৰবোৰ তোমালোকে আমাৰ এপত পাবা। যিসকল ছাত্ৰ ছাত্ৰীয়ে আমাৰ এপটো ডাউনলোড কৰা নাই, এতিয়াই ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি আমাৰ এপটো ডাউনলোড কৰি লোৱা। তাত তোমালোকে পাঠভিত্তিক প্ৰশ্ন উত্তৰখিনিতো পাবাই, অতিৰিক্ত প্ৰশ্ন উত্তৰবিলাকো পাবা। খ নম্বৰত দিছিল যে স্থলভাগত পোৱা প্ৰধান ভূ অৱয়ৱবোৰৰ নাম লিখা। উত্তৰটো এনেধৰণে লিখিবা যে স্থলভাগত পোৱা প্ৰধান ভূ অৱয়ৱবোৰৰ নাম হ'ল পৰ্বত, মালভূমি, সমভূমি আৰু উপত্যকা। ঠিক আছে, ধুনীয়াকৈ তোমালোকে লিখি লোৱা। এতিয়া চাওঁ আহা আমি গ নম্বৰ প্ৰশ্নটো। গ নম্বৰ প্ৰশ্নটি আছিল যে পৰ্বত আৰু মালভূমিৰ মাজৰ পাৰ্থক্য উল্লেখ কৰিবলৈ কৈছে। পৰ্বত আৰু মালভূমিৰ মাজৰ পাৰ্থক্য কৈছে, গতিকে লিখিবা এনেধৰণে যে পৰ্বতৰ লগত মালভূমিৰ পাৰ্থক্য হ'ল পৰ্বতত কি থাকে, থিয় এনেকুৱা ধৰণৰ শিখৰ থাকে। আনহাতে মালভূমিত শিখৰৰ পৰিৱৰ্তে ওপৰৰ ভাগ কি হয়, বহল, ওপৰৰ ভাগ কি হয়, এনেকুৱা বহল হয় আৰু সমতল অৰ্থাৎ সমান হয়। ঠিক আছে, ধুনীয়াকৈ লিখি লোৱা তোমালোকে এনেধৰণে। নেক্সট তোমালোকে চোৱাচোন ঘ নম্বৰ প্ৰশ্নটো। প্ৰশ্নটি আছিল যে সমভূমি কেনেকৈ গঠিত হয়। এনেধৰণে তোমালোকে লিখি ল'বা যে নৈ জান-জুৰিৰ বোৱতী পানীয়ে উচ্চভূমিৰ পৰা শিল, বালি, মাটি আদি উটুৱাই নি নিম্নভূমি অঞ্চলত জমা কৰে। যুগ যুগ বছৰ জুৰি চলি থকা এই কাৰ্যৰ ফলত উচ্চভূমিসমূহ ক্ষয়প্ৰাপ্ত হৈ উচ্চতা কমি গৈ সমভূমিৰ সৃষ্টি কৰে। সমভূমি কেনেকৈ গঠিত হয়, যে নৈ জান-জুৰিৰ যি বোৱতী পানী হয়নে, যেনে চাবচোন বাৰিষা যেতিয়া বৰষুণো বেছি হয় তেতিয়া নৈ জান-জুৰিৰ পানীবোৰ পৰে আৰু সেই নৈ জান-জুৰিৰ বোৱতী পানীয়ে উচ্চভূমিৰ পৰা শিল, বালি, মাটি আদিবোৰ উটুৱাই আনি নিম্নভূমি অঞ্চলত কি কৰে, জমা কৰে। আৰু যুগ যুগ বছৰ ধৰি চলি থকা এই কাৰ্যৰ ফলত উচ্চভূমিসমূহ ক্ষয়প্ৰাপ্ত হৈ উচ্চতা কমি গৈ সমভূমিৰ সৃষ্টি কৰে। ঠিক আছে, ধুনীয়াকৈ তোমালোকে লিখি লোৱা। এতিয়া এটা তোমালোকৰ বাবে অতিৰিক্ত প্ৰশ্ন তোমালোকৰ বাবে লৈ আহিছোঁ। তোমালোকে কিমান পঢ়িছা নিজকে টেষ্ট কৰা। প্ৰশ্নটি আছিল যে পৃথিৱীৰ বৃহত্তম নদীদ্বীপৰ নাম কি, অৰ্থাৎ পৃথিৱীৰ আটাইতকৈ ডাঙৰ নদীদ্বীপটোৰ নাম কি হয়। আৰু পৃথিৱীৰ আটাইতকৈ ডাঙৰ নদীদ্বীপটো আমাৰ অসমতে আছে, গতিকে তোমালোকে আমাক কমেণ্ট ছেকশ্যনত ইয়াৰ উত্তৰটো জনোৱা। যদিহে নোৱাৰা তোমালোকে কমেণ্ট ছেকশ্যন চেক কৰিবা, তাত উত্তৰটো আমি দি দিম। ঠিক আছে, এতিয়া চাওঁ আহা আমি ঙ নম্বৰ প্ৰশ্নটো। ঙ নম্বৰ প্ৰশ্নটো আছিল যে মালভূমি অঞ্চলৰ বৈশিষ্ট্যসমূহ কি কি লিখা। গতিকে এনেধৰণে লিখিবা যে মালভূমি অঞ্চলৰ বৈশিষ্ট্য হ'ল যে মালভূমিসমূহ কি হয়, খনিজ পদাৰ্থৰ ভঁৰাল। আগ্নেয়গিৰিৰ পৰা নিৰ্গত লাভাৰে গঠিত মালভূমি অঞ্চলত উৎকৃষ্ট কপাহ খেতিও কৰা হয়। ঠিক আছে, ধুনীয়াকৈ তোমালোকে এইখিনি লিখি লোৱা। নেক্সট কুৱেশ্যনটি আছিল যে পাৰ্বত্য অঞ্চলত জনবসতি কিয় সেৰেঙা। পাৰ্বত্য অঞ্চলত জনবসতি কিয় সেৰেঙা সুধিছে, গতিকে চাবাচোন তোমালোকে সমভূমি অঞ্চলতকৈ পাৰ্বত্য অঞ্চলত মানুহবিলাক কমকৈ থাকিবলৈ পচন্দ কৰে। কাৰণটো কি সুধিছে, গতিকে লিখিবা যে পাৰ্বত্য অঞ্চলসমূহৰ উচ্চভূমিসমূহ সাধাৰণতে শিলাময়, থিয় আৰু ঢালযুক্ত হয়। পাৰ্বত্য অঞ্চলসমূহত কৃষিকাৰ্য আৰু গৃহ নিৰ্মাণৰ বাবে সমান ঠাইৰ অভাৱ, সেয়েহে এনে অঞ্চলবোৰৰ জনবসতিও সেৰেঙা। তোমালোকে চাবাচোন যিবোৰ পাৰ্বত্য অঞ্চল আছে, এই পাৰ্বত্য অঞ্চলবোৰ যিবোৰ উচ্চভূমি আছে এইবোৰ সাধাৰণতে শিলাময় আৰু থিয় এনেকুৱা ধৰণৰ ঢালযুক্ত হয়, হয়নে, এনেকুৱা ধৰণৰ ঢালযুক্ত হয়। আৰু তেনেকুৱা ধৰণৰ ঢালযুক্ত হোৱা বাবে সেই অঞ্চলসমূহত কৃষিকাৰ্য, কাৰণ পানীৰ অভাৱ হয়। এতিয়া চোৱা, ইয়াত যদি বৰষুণ এনেকৈ ধৰণৰ পৰে, বৰষুণ পৰাৰ ফলত সেই বৰষুণৰ পানীখিনি ক'লৈ আহিব, সমভূমি অঞ্চললৈ তললৈ পৰি নামি আহিব, ফলত কি হয়, কৃষিকাৰ্য কৰিবলৈ অসুবিধা হয়। ঠিক তেনেধৰণে যদিহে ইয়াত আমি ধৰা সমতল ভূমি, এইখিনি ধৰা সমতল ভূমি, ইয়াতে আমি অতি সহজতে ঘৰ বনাব পাৰোঁ, কিন্তু পাহাৰত ঘৰ বনোৱাটো বহুত বেছি কঠিন হয় বা ঠাইৰো কি হয়, তাত অভাৱ হয়, ভাল ঠাইৰ অভাৱ হয়। তেনে সেই এনেবোৰ অসুবিধাৰ কাৰণেই তেনে অঞ্চলবোৰত জনবসতি সেৰেঙা হোৱা দেখিবলৈ পোৱা যায়। ঠিক আছে, এনেধৰণে লিখি ল'বা। আশা কৰিছোঁ বুজি পাইছা তোমালোকে। এতিয়া চাওঁ আহা আমি নেক্সট প্ৰশ্নটো 2 নম্বৰ।
প্ৰশ্নটি আছিলে এনে ধৰণৰ যে পৰ্বত পাহাৰে মানুহক কিদৰে সহায় কৰে বহলাই লিখা। উত্তৰটো এনে ধৰণে লিখিবা যে পৰ্বত পাহাৰে মানুহক বিভিন্ন ধৰণে সহায় কৰে, সেইবোৰ হৈছে 1 নম্বৰটো যে পৰ্বত পাহাৰসমূহত খনিজ সম্পদ পোৱা যায়, সেইবোৰ মানুহে নানা কামত ব্যৱহাৰ কৰে। সাধাৰণতে আমি ভাবোঁ যে পৰ্বত পাহাৰসমূহে আমাক কি সহায় কৰে, কিন্তু আমাক বিভিন্ন প্ৰকাৰে পৰ্বত পাহাৰসমূহে আমাক সহায় কৰে। যেনে পৰ্বত পাহাৰত কি পোৱা যায়, বিভিন্ন ধৰণৰ খনিজ সম্পদ পোৱা যায়, গতিকে সেইবোৰ মানুহে আহৰণ কৰি বিভিন্ন কামত ব্যৱহাৰ কৰিব পাৰে। নেক্সট, পাহাৰৰ এঢলীয়া মাটিত মানুহে খেতি বাতি কৰে। চাবাচোন পাহাৰত সাধাৰণতে পাহাৰীয়া অঞ্চলত কি খেতি হয়, ঝুম খেতি হয়, হয়নে? গতিকে পাহাৰৰ এঢলীয়া ঠাইত চাবাচোন মানুহে কি কৰে, বহুতো খেতি বাতি কৰিবলৈ দেখিবলৈ পোৱা যায়। নেক্সট তোমালোকে লিখিবা যে পৰ্বত পাহাৰসমূহত পোৱা ঔষধি উদ্ভিদসমূহে মানুহক যথেষ্ট উপকাৰ কৰে। চাবাচোন যেনেকৈ তোমালোকৰ কাহ হ'লে তোমাৰ মা বা দেউতাহঁতে তোমাক কি দিয়ে, যেনেকুৱা তুলসীৰ পাত দিয়ে, ঠিক তেনেকুৱা ধৰণে পৰ্বত পাহাৰসমূহত বহুতো ঔষধি উদ্ভিদ পোৱা যায়। সেই উদ্ভিদসমূহে মানুহ কি কৰে, যথেষ্ট উপকাৰ কৰে। গতিকে মাত্ৰ মই 3টা পইণ্ট লিখি দিছোঁ, তোমালোকক যদি আৰু লিখি দিব লাগে তোমালোকে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিবা। আমি চেষ্টা কৰিম তোমালোকৰ উত্তৰখিনি লিখি দিবলৈ। লগতে ইয়াৰে PDF-টো তোমালোকে আমাৰ এপত পাবা এই কুৱেশ্যন আনচাৰখিনিৰ। গতিকে PDF-টো পাবলৈ এতিয়া আমাৰ এপটো ডাউনলোড কৰা, ডেছক্ৰিপশ্যনত লিংক দি থোৱা আছে। নেক্সট চোৱাচোন 3 নম্বৰ প্ৰশ্নটোত কি দিছিল। 3 নম্বৰত দিছিল যে নদী, পৰ্বত পাহাৰ আদি ভূ অৱয়ব দেখুৱাই এখন ছবি আঁকিবলৈ দিছে। নদী দেখুৱাব দিছে, পাহাৰ দেখুৱাব দিছে, এনেকুৱা ধৰণৰ যিবোৰ ভূ অৱয়ব আছে সেইবোৰ দেখুৱাব দিছে, দেখুৱাই এখন ছবি অংকন কৰিবলৈ দিছে। গতিকে এই চিত্ৰটো তোমালোকে আঁকিব পৰা একেবাৰে সহজ হয়, ঠিক আছে, তোমালোকৰ আঁকিবলৈও সহজ হ'ব। ইয়াত চোৱাচোন আমি কি দেখুৱাইছোঁ, ইয়াত নদী চোৱাচোন, এইটো নদী দেখাইছোঁ হয়নে, এইটো নদী, ঠিক আছে, এইটো নদী, এয়া হৈছে পাহাৰ, চোৱা নদী পাহাৰ, এয়া গছ গছনি আমি দেখাইছোঁ, ঠিক আছে। ইয়াত যিখিনি উল্লেখ কৰিছে সেইখিনি আমি দেখাইছোঁ। গতিকে বহুত বেছি মানে কমপ্লিকেটেড কৰি তোমালোকে আঁকিব নালাগে, একেবাৰে ইজি কৰি তোমালোকে আঁকিবা, ঠিক আছে। মেট্ৰ তোমালোকৰ যিখিনি ইয়াত কথা উল্লেখ কৰিছে সেইখিনি শ্ব' কৰালে হ'ব। আশা কৰিছোঁ তোমালোকে ধুনীয়াকৈ বুজি পালা। এতিয়া চাওঁ আহা আমি অনুশীলনী নম্বৰ 2। অনুশীলনী হিচাপত তোমালোকৰ প্ৰশ্নবোৰ আছিলে, তোমালোকে চাবাচোন তোমালোকৰ কিতাপখনত। অনুশীলনী 2টো আছিলে তোমালোকৰ কিতাপখনৰ পৃষ্ঠা নম্বৰ 28-ত, ঠিক আছে। তোমালোকৰ পৃষ্ঠা নম্বৰ 28 তোমালোকে উলিয়াই লোৱা। এতিয়া 1 নম্বৰত দিছিল যে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ইয়াত কেইটামান প্ৰশ্ন দিছে, সেই প্ৰশ্নকেইটাৰ উত্তৰ তোমালোকক কৰিব দিছে। যেনে ক নম্বৰত দিছিল যে জলমণ্ডল কাক বোলে। উত্তৰটো এনেধৰণে লিখিবা যে সাগৰ, মহাসাগৰ, উপসাগৰ, নদ নদী, হ্ৰদ আদি সকলোৱে একেলগে জলভাগ বা জলমণ্ডল বুলি কোৱা হয়। ঠিক আছে, চিম্পুল এনেধৰণে লিখি ল'লে হ'ল। নেক্সট তোমালোকে চোৱাচোন খ নম্বৰত দিছিল যে পৃথিৱীৰ গভীৰতম অংশৰ নাম কি। আৰু পৃথিৱীৰ আটাইতকৈ গভীৰতম অংশৰ নাম হৈছে মেৰিয়ানা খাত। আৰু এই যিটো কুৱেশ্যন আছে, এই কুৱেশ্যনটো হাফ ইয়াৰলিৰ কাৰণে তোমালোকৰ বাবে বহুত বেছি ইম্পৰ্টেণ্ট হয়, ঠিক আছে। তোমালোকে এইটো কুৱেশ্যনৰ আনচাৰ মনত ৰাখিবলৈ চেষ্টা কৰিবা। এতিয়া চাওঁ আহা আমি গ নম্বৰ প্ৰশ্নটি আছিল এনেধৰণৰ যে সম্পূৰ্ণকৈ মহাদেশৰ মাজত অৱস্থিত এখন সাগৰৰ নাম লিখা। সম্পূৰ্ণকৈ মহাদেশৰ মাজত অৱস্থিত এখন সাগৰৰ নাম সুধিছে, লিখিবা এনেধৰণে যে সম্পূৰ্ণকৈ মহাদেশৰ মাজত অৱস্থিত এখন সাগৰৰ নাম হৈছে কাস্পিয়ান সাগৰ। কাস্পিয়ান যিখন সাগৰ আছে, সাগৰখন সম্পূৰ্ণকৈ মহাদেশৰ মাজত অৱস্থিত। এতিয়া নেক্সট প্ৰশ্নটো চাওঁ আমি ঘ নম্বৰ নদীৰ উৎস বুলিলে কি বুজা। উত্তৰটো এনেধৰণে লিখিবা যে যি ঠাইৰ পৰা নদীৰ জলধাৰা আৰম্ভ হয় তাকে নদীৰ উৎস বোলে। জলধাৰা মানে যি ঠাইৰ পৰা নদীটো আৰম্ভ হয়, জলধাৰা পানী ববলৈ আৰম্ভ হয়, তাকে কি কয়, নদীৰ উৎস বুলি কয়, ঠিক আছে। এতিয়া নেক্সট প্ৰশ্নটো তোমালোকে চোৱাচোন, ঙ নম্বৰটো প্ৰশ্নটি আছিলে যে শাখা নৈনো কি হয়। গতিকে উত্তৰটো এনেধৰণে লিখিবা যে এখন নদীৰ পৰা এভাগ জলধাৰা ওলাই গৈ সেই একেখন নদীতে পৰিলে তাক শাখা নৈ বোলে। কি কৈছে চোৱা, এখন নদীৰ পৰা, এখন ধৰা নদী, এই এখন নদীৰ পৰা জলধাৰা ওলাই গৈ, জলধাৰা ধৰা এইটো এনেকৈ ওলাই গৈ সেই একেখন নদীতে যদি আকৌ পৰে তাকে কি কৰে, শাখা নৈ বুলি কয়। আশা কৰিছোঁ বুজি পাইছা। নেক্সট প্ৰশ্নটো আমি চাওঁ আহাচোন, প্ৰশ্ন নম্বৰ 2। প্ৰশ্নটি আছিলে চমু টোকা লিখা। চমু টোকা লিখিব দিছিল সাগৰ, মহাসাগৰ। গতিকে এনেধৰণে লিখিবা পৃথিৱীৰ উপৰিভাগৰ বিশাল পানীভাগৰ একোটা বৃহৎ খণ্ডক মহাসাগৰ বুলি কোৱা হয়। আমাৰ পৃথিৱীত 5খন মহাসাগৰ আছে, তাৰ ভিতৰত প্ৰশান্ত মহাসাগৰ পৃথিৱীৰ বৃহত্তম আৰু গভীৰতম মহাসাগৰ। আনহাতে উত্তৰ মহাসাগৰ হৈছে পৃথিৱীৰ ভিতৰত ক্ষুদ্ৰতম মহাসাগৰ। ইয়াতে বৃহত্তম শব্দটো অলপমান ভুল হৈ আছে, তোমালোকে ৰিকাৰ্ডাৰ দিবলৈ নাপাহৰিবা, ঠিক আছে। মই এবাৰ কৈ দিছোঁ চোৱা, এইটো চোৱা বৃহত্তম, এইটো শব্দ তোমালোকে বত ৰিকাৰ দিবা, ঠিক আছে। বৃহত্তম, বহত্তম হৈ আছে ইয়াতে, তোমালোকে শুধৰাই ল'বা। কেতিয়াবা 2-এটা শব্দ মানে টাইপিং কৰোঁতে আমাৰ মিষ্টেক হৈ যায়।
গতিকে সাগৰ মহাসাগৰৰ বিষয়ে যিহেতু লিখিব দিছে বহুত দীঘলীয়াকৈ লিখাৰ কোনো প্ৰয়োজন নাই তোমালোকক এনেও 2 নম্বৰ বা 3 নম্বৰ এটা দিব গতিকে সিম্পলি তোমালোকে এইখিনি লিখি দিলেই হ'ল যে পৃথিৱীৰ উপৰিভাগৰ বিশাল পানীভাগৰ একোটা বৃহৎ খণ্ডকে মহাসাগৰ বুলি কোৱা হয় আৰু আমাৰ পৃথিৱীত কি আছে 5খন মহাসাগৰ আছে ইয়াৰে ভিতৰত প্ৰশান্ত মহাসাগৰ হৈছে আটাইতকৈ বৃহত্তম অৰ্থাৎ আটাইতকৈ ডাঙৰ আৰু গভীৰতম মহাসাগৰ আৰু আনহাতে উত্তৰ মহাসাগৰ হৈছে পৃথিৱীৰ ভিতৰতে একেবাৰে ক্ষুদ্ৰতম অৰ্থাৎ আটাইতকৈ সৰু মহাসাগৰখন ঠিক আছে দেন নেক্সট প্ৰশ্নটো তোমালোকে চোৱাচোন খ নম্বৰত দিছিলে নদ নদীৰ বিষয়ে চমুকৈ লিখিবলৈ গতিকে লিখিবা এনেধৰণে যে ভূপৃষ্ঠত উচ্চভূমিৰ পৰা নিম্নভূমিলৈ বিশেষ পথেৰে প্ৰবাহিত হৈ থকা জলধাৰাক নদী বুলি কোৱা হয় সাধাৰণতে বৰষুণ বৰফ গলা পানী আৰু ভূপৃষ্ঠৰ পৰা নিগৰি হৈ অহা পানীয়ে নৈৰ সৃষ্টি কৰে নদীৰ উৎস পৰ্বত পাহাৰ মালভূমিৰ দৰে উচ্চভূমি হ'ব পাৰে যি ঠাইৰ পৰা নদীৰ জলধাৰা আৰম্ভ হয় তাকে নদীৰ উৎস বোলে কোনো এখন নদীলৈ যিমান ঠাইৰ পৰা পানী আহে সেই গোটেইখিনি ঠাইকে নদীখনৰ অৱবাহিকা বুলি কোৱা হয় কি কৈছে চোৱা যে ভূপৃষ্ঠত উচ্চভূমিৰ পৰা নিম্নভূমিলৈ বিশেষ পথেৰে প্ৰবাহিত হৈ অহা জলধাৰাক নদী বুলি কোৱা হয় উচ্চভূমিৰ পৰা নিম্নভূমিলৈ যেনে ব্ৰহ্মপুত্ৰ নদীৰ উৎপত্তিস্থল বেলেগত হয়নে আৰু বিভিন্ন ঠাইত ব্ৰহ্মপুত্ৰ নদী বিভিন্ন নামেৰে জনা যায় যে অসমত আমি কি বুলি জানো ব্ৰহ্মপুত্ৰ বুলি জানো ঠিক তেনেকৈ চীনত আন নামেৰে জনা যায় আকৌ বাংলাদেশত ব্ৰহ্মপুত্ৰ নদী আন নামেৰে জনা যায় এতিয়া সাধাৰণতে কি হয় যে বৰষুণ বা বৰফ গলা পানী মানে বৰষুণ হ'লে কি হয় নদীত পানীখিনি গৈ ক'ত পৰে এভাগ পানী মাটিৰ তলত সোমাই যায় আৰু আন এভাগ পানী ক'ত পৰে এই ওচৰত থকা নদ নদীবোৰত পৰে ঠিক তেনেকৈ বৰফ যেতিয়া গলে যেনে ধৰা আমাৰ যেতিয়া ফ্ৰিজত যে বৰফ থাকে হয় না ফ্ৰিজত বৰফখিনি যদি আমি উলিয়াই থওঁ ফ্ৰিজৰ পৰা কি হয় গলি যায় ঠিক তেনেকৈ ধৰণে বৰফ কি হয় গলি যায় গলি তাৰ পৰা কি হয় পানী হয় আৰু যেতিয়া বহুত বেছি গৰম হয় তেতিয়া বৰফ গলি পানী হয় আৰু ভূগৰ্ভৰ পৰা নিগৰি অহা পানীয়ে কি কৰে নৈৰ সৃষ্টি কৰে নদীৰ উৎস পৰ্বত পাহাৰ মালভূমি আদিৰ দৰে উচ্চভূমি হ'ব পাৰে যি ঠাইৰ পৰা নদীৰ জলধাৰাটো আৰম্ভ হয় যি ঠাইৰ পৰা নদীখন এনেকুৱা ধৰণৰ জলধাৰা আৰম্ভ হয় তাকে কি কয় নদীখনৰ উৎস বুলি কোৱা হয় এইখিনিকে নদীখনৰ কি বুলি কয় উৎস বুলি কয় কোনো এখন নদীলৈ যিমানখিনি ঠাইৰ পৰা পানী আহে কোনো এখন নদীলৈ চাবাচোন যিমানখিনি ঠাইৰ পৰা পানী আহে সেই গোটেই ঠাইখিনি কি কয় নদীখনৰ অৱবাহিকা বুলি কয় আশা কৰিছোঁ অলপমান হ'লেও তোমালোকে বুজি পাইছে নেক্সট তোমালোকে চোৱা গ নম্বৰ প্ৰশ্নটি আছিল যে সিক্তভূমি বা আৰ্দ্ৰভূমি কি হয় গতিকে লিখিবা এনেধৰণে যে নদী উপত্যকা পৰ্বত পাহাৰ মালভূমি আদিত সৰু ডাঙৰ জলাশয় দেখা যায় এইবোৰক আৰ্দ্ৰভূমি বা সিক্তভূমি বুলি কোৱা হয় সাধাৰণতে যিকোনো নদী উপত্যকাৰ সমতল ভূমিবোৰত থকা জলাশয় যেনে বিল জলা ডোৱা হোলা পুখুৰী দলনি পিটনি আদি একোটা আৰ্দ্ৰভূমি ইয়াত ডোৱা হৈ আছিল ডোঙা হ'ব লাগিছিলে ঠিক আছে বন্ধ্য দত ওকাৰ পুঙত আকাৰ ঠিক আছে ডোৱা নহয় আশা কৰিছোঁ বুজি পাইছা শুধৰাই ল'বা তোমালোকে সিক্তভূমি বা আৰ্দ্ৰভূমি কাক বোলে যে নদী উপত্যকা পৰ্বত পাহাৰ মালভূমি আদিত সৰু ডাঙৰ জলাশয় দেখিবলৈ পোৱা যায় হয়নে এইবোৰক কি বুলি কয় আৰ্দ্ৰভূমি বা সিক্তভূমি বুলি কোৱা হয় সাধাৰণতে যিকোনো নদী উপত্যকাৰ সমতল যিবোৰ ভূমি আছে অৰ্থাৎ সমান যিবোৰ ভূমি আছে তাত থকা যিবোৰ জলাশয় আছে যেনে বিল জলা ডোঙা হোলা পুখুৰী দলনি পিটনি এই ঠাই বিশেষে নামবোৰ বেলেগ বেলেগ তোমালোকে হয়তো তোমালোকে কোনো ঠাইত কোনো নাম তোমালোকে নুশুনিব পাৰা কাৰণ ঠাই বিশেষে ইয়াৰ নামটো অলপমান বেলেগ থাকে গতিকে এইবোৰ হৈছে একোটা আৰ্দ্ৰভূমি নেক্সট দিছিলে আমাক হ্ৰদৰ বিষয়ে লিখিবলৈ গতিকে আমি লিখিব পাৰোঁ এনেধৰণে অতি চমুকৈ লিখি দিয়া হৈছে উত্তৰখিনি যে স্বাভাৱিকতে চাৰিওফালে স্থলভাগে আগুৰা জলভাগকে হ্ৰদ বুলি কোৱা হয় পৃথিৱীৰ বিভিন্ন ঠাইত বিভিন্ন আকৃতিৰ হ্ৰদ দেখিবলৈ পোৱা যায় ৰাছিয়াৰ বৈকাল হ্ৰদ হ'ল পৃথিৱীৰ আটাইতকৈ গভীৰ হ্ৰদ আটাইতকৈ ডাঙৰ বা বিশাল হ্ৰদক সাগৰ বুলিও অভিহিত কৰা হয় এতিয়া চোৱা স্বাভাৱিকতে চাৰিওফালে স্থলভাগে আগুৰা যিখিনি জলভাগ আছে তাকে কি বুলি কোৱা হয় হ্ৰদ বুলি কোৱা হয় পৃথিৱীৰ বিভিন্ন ঠাইত বিভিন্ন আকৃতিৰ হ্ৰদ দেখিবলৈ পোৱা যায় যেনে উচ্চহুৰাকৃতিৰ হ্ৰদ এনেকুৱা ধৰণৰ বিভিন্ন ঠাই বিশেষে বেলেগ আকৃতিৰ হ্ৰদ দেখিবলৈ পোৱা যায় ৰাছিয়াৰ বৈকাল হ্ৰদটো হৈছে পৃথিৱীৰ আটাইতকৈ গভীৰ হ্ৰদ এতিয়া ইয়াৰ পৰা তোমালোকে এটা এমচি কৰি দিব পাৰা বা এইখিনি যেতিয়া মনত ৰাখিবা বা এইখিনি যেতিয়া মুখস্থ কৰিবা তোমালোকে বা বাৰে পঢ়িলে মনত ৰৈ যাব তেতিয়া তোমালোকৰ যদি পৰীক্ষাটো খালী ঠাইবোৰ কৰা দিয়ে যে ৰাছিয়াৰ বৈকাল হ্ৰদ হ'ল পৃথিৱীৰ আটাইতকৈ ডেছ হ্ৰদ এইটো কি হ'ব পৃথিৱীৰ আটাইতকৈ কি হ'ব গভীৰ হ্ৰদ হ'ব বা পৃথিৱীৰ আটাইতকৈ গভীৰ হ্ৰদটোৰ নাম কি খুজিলে ৰাছিয়াৰ বৈকাল হ্ৰদ তোমালোকে লিখিব লাগিব আকাৰত বিশাল হ্ৰদক সাগৰ বুলি অভিহিত কৰা হয় আশা কৰিছোঁ ধুনীয়াকৈ তোমালোকে এইখিনি বুজি পাইছা যদি বুজি পাইছা আমাৰ এপটো ডাউনলোড কৰি ল'বলৈ নাপাহৰিবা তাত তোমালোকে গোটেইখিনি নোটছ এডিশ্যনেল কুৱেশ্যন আনচাৰ ইয়াৰে PDF সকলোবোৰ তাত তোমালোকে পাই যাবা 3 নম্বৰত দিছিল যে মানুহৰ ওপৰত ভূ অৱয়ৱৰ প্ৰভাৱ বৰ্ণনা কৰিব দিছে এনেধৰণে লিখিব পাৰা যে ভূ অৱয়ৱে মানুহৰ বসতি আৰ্থিক কাম কাজ বিচৰণ আদি বহু পৰিমাণে নিয়ন্ত্ৰণ কৰে
কোনো এটা অঞ্চলৰ জনবসতি ঘন বা সেৰেঙা হোৱাটো মূলতঃ ভূ প্ৰকৃতি আৰু ভূ অৱয়ৱৰ ওপৰত নিৰ্ভৰ কৰে তদুপৰি খনিজাত দ্ৰব্যৰ অৱস্থিতি যাতায়াতৰ প্ৰসাৰ ব্যৱসায় বাণিজ্যৰ বিস্তৰ আদিও বহু পৰিমাণে ভূ অৱয়ৱৰ ওপৰত নিৰ্ভৰ কৰে গতিকে এনেধৰণে তোমালোকে লিখি ল'বা যদিহে তোমালোক অতিৰিক্ত প্ৰশ্নৰ উত্তৰখিনি লাগে তোমালোকে আমাক কমেণ্ট এটা কৰিবা কমেণ্ট ছেকশ্যনত বা ভিডিঅ'টো চাই কেনে পালা বুজি পালানে নাই কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিবা তোমালোকে যদি এটা কমেণ্ট কৰা আমাৰো ভাল লাগে আমিও ভিডিঅ' বনাবলৈ উৎসাহিত হওঁ আৰু PDF-সমূহ নোটছসমূহ কুৱেশ্যন পেপাৰ কুৱেশ্যন আনচাৰবোৰ আমাৰ এপত পাবা তোমালোকে এতিয়া আমাৰ এপটো ডাউনলোড কৰিলা ডেছক্ৰিপশ্যনত লিংক দি থোৱা আছে